নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ গৌৰী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে ষষ্ঠমান শ্ৰেণীৰ অসমীয়া বিষয়টো পঢ়ি আছিলোঁ। তোমালোকক ইতিমধ্যে মই তিনিটা পাঠৰ প্ৰশ্নোত্তৰ লগতে পাঠৰ অসমীয়া ভাঙনি দিলোঁ। ইতিমধ্যে তোমালোকক বিহু আদৰণি কবিতাটোৰ মই অসমীয়া ভাঙনি তাৰমানে কবিতাটো মই ধুনীয়াকৈ তোমালোকক বুজাই দিলোঁ। নিশ্চয় তোমালোকে কবিতাটো বুজি পাইছা। আজি আমি পঢ়িম কবিতাটোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰসমূহ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। লগতে যদি মোৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আহা তেতিয়াহ'লে প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। আমাৰ চোৱা প্ৰথম প্ৰশ্নটি আছিল কবিতাটি শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়া। সেইটো তোমালোকে নিজেই পঢ়িব লাগিব হয়নে? তোমালোকে ভালদৰে কবিতাটো পঢ়িবা আৰু কবিতাটো 8টামান লাইন মুখস্থ কৰিবা, ঠিক আছে? আৰু ভালকৈ তোমালোকে শব্দৰ বানানবোৰ চাবা। তাৰপিছত কবিতাটো আবৃত্তি কৰিবলৈ দিছে। লয় আৰু ছন্দৰ সংগতি ৰাখি কবিতাটি আবৃত্তি কৰা। এইটো তোমালোকে নিজেই কৰিব লাগিব। তাৰপিছত 3 নম্বৰ চৰাই বাঁহত থকা শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই শিকি লোৱা। আহা তেতিয়াহ'লে শব্দ অৰ্থখিনি আমি শিকি লওঁ। চোৱা, চোতাই মানে হৈছে চ'ত মাহ, থেৰেজু এবিধ ফল, আওলা মানে আগচালি, বৰহমথুৰি এবিধ গছ যাৰ পাতৰ ৰঙে ওঠ ৰঙা কৰে, বাঁহত চাট তাৰমানে শলা, সুগৰ পৰিষ্কাৰ, আচু কাপোৰত ফুল তোলা সূতা, ভমকা ডাঙৰ আৰু উজ্জ্বল, ৰচংগা ৰংচঙীয়া, খোলা টান আৱৰণ, শাল কাপোৰ বোৱা যন্ত্ৰ, দিহা মানে যোগাৰ। তাৰপিছত 4 নম্বৰ চোৱা, উত্তৰ লিখা। ক নম্বৰ, চোতাই বুলি কবিয়ে কাক কৈছে? উত্তৰ, চোতাই বুলি কবিয়ে চ'ত মাহক কৈছে। খ, কবিতাটিত জেতুকা থেৰেজুৰ লগতে আৰু কি অনাৰ কথা কোৱা হৈছে? কবিতাটিত জেতুকা থেৰেজুৰ লগতে বৰহমথুৰি অনাৰ কথা কোৱা হৈছে। গ নম্বৰ, মাখিয়তী আৰু তৰাৰ পঘাৰে কি জুৰি পেলোৱাৰ কথা কৈছে? মাখিয়তী আৰু তৰাৰ পঘাৰে আওলা জুৰি পেলোৱাৰ কথা কৈছে। ঘ নম্বৰ, বাঁহত চাট কিদৰে সজালে? বাঁহত চাট হালধি থেকেৰা আৰু বেঙেনাৰে সজালে। ঙ নম্বৰ, বায়ে খোপালৈ বুলি কি ফুল আনিলে? বায়ে খোপালৈ বুলি ৰংচঙীয়া কপৌ ফুল আনিলে। প্ৰথম চ, কবিয়ে চোতাইক কি বুলি কাবৌ কৰিছে? কবিয়ে চোতাইক ৰঙালীক আদৰি আনিবলৈ কাবৌ কৰিছে। 5 নম্বৰ প্ৰশ্ন চোৱা, কবিতাটোৰ কথাখিনি তোমাৰ কথাৰে লিখা, অৰ্থাৎ তোমাৰ নিজৰ ভাষাৰে লিখা। এইটো পৰীক্ষাত নাহিবও পাৰে, তথাপিও মই তোমালোকক লিখাই দিছোঁ। এবাৰ পৰীক্ষাৰ আগত হ'লেও তোমালোকে পঢ়ি যাবা দেই। চোৱা, বিহু আদৰণি কবিতাটোৰ জৰিয়তে হেঁপাহৰ বহাগ বিহুটিৰ প্ৰতি থকা প্ৰতিজন অসমীয়াৰ ৰঙিয়াল মনোভাৱ সুন্দৰকৈ ফুটি উঠিছে। সকলোৱে বিহুটি আহিব বুলি সময়ৰ আগতেই সকলো আয়োজন কৰি পেলাইছে। জেতুকা থেৰেজু বৰহমথুৰিৰে ৰং সানি বিহুবলীয়া হ'বলৈ সকলোৱে চ'ত মাহতেই সাজু হৈছে। তৰাৰে গৰুক ন-পঘা দিবলৈ, মাখিয়তী পাতেৰে গধূলি গৰুৰ গাত মৰমেৰে কোবাবলৈ আমি সকলো আনি হাতেৰে ঢুকি পোৱাতে থৈছোঁ। হালধি থেকেৰা বেঙেনা আনিছোঁ চাট সাজিবলৈ, ঢোল টকা পেঁপা আদিবোৰ সুগৰ কৰি থৈছোঁ বজাই আনন্দ কৰিবলৈ। ভমকাফুলীয়া গামোচা তাঁতৰ পৰা মায়ে কাটিলে, বায়ে খোপাত মাৰিবলৈ কপৌ ফুল আনি থৈছে, তিল গুৰ পিঠা সকলো যোগাৰ হ'ল। ঘৰৰ ডাঙৰজনে নতুন বছৰত লিখিবলৈ নাহৰ পাত আনিলে আৰু আইতাই গোসাঁই ঘৰো সেন্দুৰীয়া কৰি থৈছে। এই আটাইবোৰ কৰা হ'ল, কিন্তু বিহু অহা নাই। চ'ত মাহে বাট ভেটি থৈছে, গতিকে আটায়ে চ'তক খাটনি কৰিছে যাতে চোতায়ে নিজেই গৈ বিহুটিক আদৰি আনে। তাৰপিছত 6 নম্বৰ প্ৰশ্ন চোৱা, আমাৰ বাক্য ৰচনা। বাক্য ৰচনাবোৰ তোমালোকক মই দি দিছোঁ, কিন্তু তোমালোকে নিজৰ ইচ্ছামতে বাক্য ৰচনা লিখিবা দেই। তোমালোকৰ যি ভাল লাগে খালি চাবা বাক্যটো ৰচনা কৰোঁতে যাতে শব্দটোৰ লগত বাক্যটোৰ মিল থাকে, তেনেকুৱাকৈ ৰচনা কৰিবা দেই। জেতুকা, বহাগ বিহুত আমি সকলোৱে হাতত জেতুকা লগাওঁ। ভমকাফুলীয়া মেখেলা পিন্ধি নাচনীয়ে বিহু নাচিছে। আচু, ববিতাই বৰ ধুনীয়াকৈ গামোচাত আচুৰ ফুল তুলিছে। শাল, চ'ত মাহৰ শালৰ খটখট শব্দই বহাগ অহাৰ বাতৰি দিয়ে। 7 নম্বৰ প্ৰশ্ন চোৱা, লিংগ নিৰ্ণয় কৰি তালিকা পূৰ কৰা। পুংলিংগ আৰু স্ত্ৰীলিংগ। পুংলিংগ মানে হৈছে পুৰুষ আৰু স্ত্ৰীলিংগ হৈছে মহিলা। তাৰমানে তলৰ কোনবোৰ শব্দই পুৰুষ বুজাইছে, কোনবোৰ শব্দই মহিলা বুজাইছে। খুৰীটো মহিলা, গতিকে স্ত্ৰীলিংগত আহিব।
আইতা স্ত্ৰীলিংগ, বাইদেউ স্ত্ৰীলিংগ, আই স্ত্ৰীলিংগ, পিতাই পুলিংগ, ককাই পুলিংগ, শাহু স্ত্ৰীলিংগ, ননদ স্ত্ৰীলিংগ, জোঁৱাই পুলিংগ। তাৰমানে যিসকলে পুৰুষ বুজায় তেওঁলোক পুলিংগ আৰু যিসকলে মহিলা বুজায় তেওঁলোক স্ত্ৰীলিংগ। তাৰপিছত দিছে শব্দবোৰ বহুবচনত প্ৰকাশ কৰা। ককাই বহুবচন মানে এজন হ'লে একবচন আৰু এজনতকৈ বেছি হ'লে বহুবচন। দুজনো হ'ব পাৰে, 100জনো হ'ব পাৰে, 1000জনো হ'ব পাৰে। মুঠতে এজনতকৈ বেছি হ'লে ই কিহত পৰে? বহুবচনত পৰে। ঠিক আছে। ককাই ককাইহঁত, গামোচা গামোচাবোৰ, মানুহবিলাক, পিঠা পিঠাখিনি বা পিঠাবোৰ এনেকৈও ক'ব পাৰোঁ। বাইদেউ বাইদেউসকল বা বাইদেউহঁত এনেকৈও হ'ব পাৰে। ঠিক আছে। 9 নম্বৰ প্ৰশ্ন চোৱা। অৰ্থ প্ৰকাশ হোৱাকৈ তলৰ শব্দবোৰেৰে বাক্য সাজা। প্ৰথমটো চোৱা, টকা। পিতায়ে 2 কুৰি টকাৰে এটা মাগুৰ মাছ কিনি আনিলে। 1 টকা মানে হৈছে পইচাৰ কথা বুজাইছে আৰু 1 টকা মানে হৈছে বিহুত বজোৱা বাদ্য। পিছৰ টকাটো চোৱা, বিহুত বজাবলৈ বুলি জাতি বাঁহৰ টকা এটা কাটিছোঁ। বাট। এটা বাট হৈছে আমাৰ যোনবিলাক হাড়ৰ যোৰাবোৰ সেইবোৰক কোৱা হয় বাট। বাট বিষত ৰোগীজনে বৰ কষ্ট পায়। পিছৰ বাটটো হৈছে ৰাস্তা। এইটো বাটেৰে গ'লে কোন গাঁও পোৱা যাব? তাৰপিছত আহিল থাল। তুমি অলপ সময় বহা, মই ভাত খোৱা থাল বাচনখিনি ধুই আজৰি হওঁ। তাৰমানে ইয়াত আমাৰ ভাত খোৱা থালৰ কথা কৈছে। থাল, পিছৰ থালটোৱে গছৰ ডালৰ কথা কৈছে, গছৰ ঠাল ঠেঙুলি। গছজোপাৰ ঠাল ঠেঙুলিয়ে গোটেই ঠাইখন আৱৰি পেলাইছে। জুৰি। আমাৰ উত্তৰ পূৰ্বাঞ্চলত অসংখ্য জান জুৰি আছে। যিটো পানী থকা জুৰি সেইটোৰ কথা কৈছে। তাৰপিছত হৈছে জুৰি, তাৰমানে গোটেইখিনি আৱৰি, গোটেই ৰাজ্যজুৰি বিদ্ৰোহৰ জুই জ্বলি উঠিছিল। তাৰপিছত চোৱা 10 নম্বৰ। ৰচনাৰ আৰ্হিত বিহুৰ বিষয়ে 10টা বাক্য লিখা। তোমালোকক মই লিখি দিছোঁ। হয়তো এইটো পৰীক্ষাত নাহিবও পাৰে, কিন্তু কেতিয়াবা ক'ব নোৱাৰি আজিকালি প্ৰশ্নবোৰৰ কথা। কেতিয়াবা কিছুমান প্ৰশ্ন নাহিব বুলি ভাবিলেও দি দিয়ে, গতিকে মই তোমালোকক লিখি দিছোঁ। বিহু অসমৰ জাতীয় উৎসৱ। বিহু 3টা: কাতি বিহু বা কঙালী বিহু, মাঘ বিহু বা ভোগালী বিহু আৰু বহাগ বিহু বা ৰঙালী বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত অসমত খেতি বাতি নাথাকে, মানুহ অভাৱত থাকে বাবে এই বিহুক কঙালী বিহু বোলে। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয়। এই সময়ত অসমত সকলো বস্তু উভৈনদী হয় বাবে এই বিহুক ভোগালী বিহু বোলা হয়। এই বিহুত মানুহে হেঁপাহ পলুৱাই খোৱা বোৱা কৰে। চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনা বহাগ বিহু পালন কৰা হয়। এই সময়ত অসমত বসন্ত ঋতুৰ আগমন ঘটে, ফলত চাৰিওফালে ফলে ফুলে জাতিষ্কাৰ হয়, গছে ন কুঁহিপাত পিন্ধি লয়। এই বিহুক ৰঙালী বিহু বুলিও কোৱা হয়। সকলোৱে এই বিহুত ৰং ৰহস্য কৰে। তাৰপিছত তোমালোকৰ 11 নম্বৰ প্ৰশ্ন চোৱা। তোমালোকৰ অঞ্চলত ৰঙালী বিহু কেনেদৰে উদযাপন কৰা হয় লিখা। তাৰপিছত এইটো নালাগে। 12 নম্বৰ প্ৰশ্ন। দলত আলোচনা কৰি বস্তু কেইপদৰে আমি কি কৰোঁ লিখা। জেতুকা পাত আমি নিশ্চয় নখত লগাওঁ, হয়নে? খ বৰহমথুৰি। বৰহমথুৰিৰ মই তোমালোকক আগতেই কৈছোঁ যে বৰহমথুৰিৰ পাত চুবালে ওঁঠখন ৰঙা হয়, আৰু আগৰ দিনত যিহেতু লিপষ্টিক নাছিল গতিকে নাচনীসকলে বৰহমথুৰি পাত ব্যৱহাৰ কৰিছিল ওঁঠ ৰঙা কৰিবলৈ। পঘা গৰু বান্ধে। কপৌ ফুল খোপাত লোৱা হয়। বিহুৱান আপোনজনক দিয়া হয়। মাখিয়তী গৰুক মৰমেৰে কোবোৱা হয়। তলত উল্লেখ কৰা বাদ্যসমূহৰ কোনবিধ বাদ্য বিহুগীত বা বিহু নাচত ব্যৱহাৰ কৰা হয় আলোচনা কৰা। পেঁপাটো কৰা হয়। গগনা, ঢোল, হাৰমনিয়াম কৰা নহয়। খোলো কৰা নহয়। সুতুলি কৰা হয়। তাল কৰা হয়। ঢাকটো কৰা নহয়। টকাটো কৰা হয় আৰু গীটাৰটো কৰা নহয়। কিতাপখনত যিহেতু অকণ ভুলকৈ দাগ দিয়া আছে, তাৰমানে হয়তো আগত যোনে পঢ়িছিলে অকণমান ভুল হৈ আছে, গতিকে তাত মানে খোলটো দিয়া আছে, আচলতে খোলটো বিহুত ব্যৱহাৰ নহয়। আৰু টকাটোত দিয়া তালটোত দিয়া নাই, কিন্তু তালটো বিহুত ব্যৱহাৰ হয়। তাৰপিছত আমাক মঘাই ওজাৰ বিষয়ে অকণমান দিছে যে মঘাই ওজা কোন আছিলে, গতিকে এইকণ তোমালোকে ভালকৈ পঢ়ি চাবা। আৰু 14 নম্বৰটো আমাক নালাগে। আমাৰ ৰাজ্যত বিভিন্ন জনগোষ্ঠীয়ে পালন কৰা উৎসৱসমূহৰ নামবোৰ দলত আলোচনা কৰি তালিকাখনত লিখা। মিচিং জনগোষ্ঠী আলি আই লৃগাং, পহৰাগ, বড়ো জনগোষ্ঠী খেৰাই গাৰ্জা, চাহ জনগোষ্ঠী কৰম পূজা, চহৰাই পৰৱ, তিৱা, য়ালিং, চংখং, আহোম, চুমদেউ পূজা। তাৰপিছত ইয়াৰ পৰা তোমালোকে এই 16 নম্বৰ প্ৰশ্নটো বৰ ভাল লাগে কৰি, তোমালোকে কৰি চাবাচোন যে বৰ্ণৰ তালিকাখনৰ পৰা বিভিন্ন শব্দ লিখা। বিভিন্ন শব্দ ইয়াৰ পৰা উলিয়াব পাৰি, তোমালোকে উলিয়াই চাই পেলাই লিখিবা।
আজিলৈ ভিডিঅ'টো ইমানতে শেষ হ'ল তাৰমানে বিহু আদৰণি পাঠটো আমাৰ অন্ত পৰিল তোমালোকক মই অসমীয়া ভাঙনি দিলোঁ লগতে আজিৰ ভিডিঅ'টোত মই তোমালোকক সম্পূৰ্ণ প্ৰশ্নোত্তৰখিনি দি দিলোঁ যদি তোমালোকৰ কিবা সুধিবলগীয়া থাকে বা তোমালোকৰ কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে মোক তোমালোকে কমেণ্ট কৰি জনাবা মই তোমালোকৰ উত্তৰ দিবলৈ নিশ্চয় চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু লগতে যদি মোৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহোঁ বাই